নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত নিৰ্বাচন সমাগত আৰু 48 ঘণ্টা বাকি আছে আৰু 9 তাৰিখে ৰাজ্যত নিৰ্বাচন হ'ব আৰু নিৰ্বাচনৰ পূৰ্বে জাৰি কৰা হৈছে এছঅপি প্ৰশাসনে জাৰি কৰা হৈছে এছঅপি আৰু এছঅপি যদি এটা নিয়ম আপুনি উলংঘা কৰে তেন্তে আপোনাৰ বিপদ নিশ্চিত গতিকে কি নিয়ম মানিব লাগিব এই 48 ঘণ্টা বা এই দুদিনত আপুনি কি নিয়ম মানিব লাগিব এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ নিৰ্বাচনলৈ আৰু মাজত মাত্ৰ 48 ঘণ্টা 48 ঘণ্টাৰ পিছতে ৰাজ্যত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে প্ৰশাসনে জাৰি কৰিলে এছঅপি প্ৰশাসনে এছঅপি জাৰি কৰিছে সমগ্ৰ ৰাজ্যত প্ৰযোজ্য হ'ব নিয়ম কেইবাটাও নিয়ম আছে সমগ্ৰ ৰাজ্যত প্ৰযোজ্য কৰা হ'ব নিয়ম কি নিয়ম মানিব লাগিব এই 48 ঘণ্টাত এই 48 ঘণ্টাত আপুনি কেইবাটাও নিয়ম মানিব লাগিব এটা নিয়ম যদি অমান্য কৰে তেন্তে আপোনাৰ বিপদ নিশ্চিত বিয়লি 5 বজাত অন্ত পৰিব অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান এই সময়ছোৱাত কোনো প্ৰাৰ্থী বা দলে উলিয়াব নোৱাৰিব শোভাযাত্ৰা তাৰ সমান্তৰালকৈ কোনো প্ৰাৰ্থী বা দলে অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজহুৱা সভা বৰ্তমান সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব নিষিদ্ধ হৈছে মতামত সমীক্ষা আৰু ছ'চিয়েল মিডিয়াৰ প্ৰচাৰ সামাজিক মাধ্যমৰ প্ৰচাৰো বৰ্তমান নিষিদ্ধ হৈছে নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে বৈদ্যুতিন মাধ্যম বা সামাজিক মাধ্যমৰ জৰিয়তে নিৰ্বাচনী বিষয়বস্তু প্ৰচাৰ কৰিব নোৱাৰিব বাল্ক SMS ফোন কল বা ছ'চিয়েল মিডিয়াৰ জৰিয়তেও ভোট বিচাৰিব নোৱাৰিব যদি তেনেকুৱা কৰে তেন্তে আপুনি আইনৰ মতে দণ্ডনীয় হ'ব ভোটাৰসকলক প্ৰভাৱিত কৰিব পৰা যিকোনো ধৰণৰ ক্ৰিয়াকলাপ নিষিদ্ধ কৰা হৈছে নিয়ম উলংঘন কৰিলেই কঠোৰ শাস্তিৰ সন্মুখীন হ'ব আপুনি গতিকে আপুনিও এইকেইটা নিয়ম মানি চলক নিৰ্বাচন আয়োগৰ কঠোৰ নিৰ্দেশনা কেইবাটাও নিয়ম দিছে আমাৰ ওচৰত এখন জাননী আছে জাননী অনুযায়ী আমি দেখুৱাৰ চেষ্টা কৰিম কিয়নো বৰ্তমান সময়ত ৰাজ্যত নিৰ্বাচন সমাগত দুদিন বাকি আছে 9 তাৰিখে ৰাজ্যত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে জাৰি কৰা হৈছে এছঅপি আমি দেখুৱাম নটিছ এখন আছে আমাৰ দেখুৱাৰ চেষ্টা কৰিম কিয়নো 7 এপ্ৰিলৰ পৰা আজ 9 তাৰিখ পৰ্যন্ত এছঅপি জাৰি কৰা হৈছে আৰু 7 এপ্ৰিল 2026 তাৰিখে সন্ধিয়া 5 বজাৰ পৰা আৰম্ভ হ'ব নিৰৱতাৰ সময় এই সময়ছোৱাত আপুনি কেইবাটাও নিয়ম মানিব লাগিব অৰ্থাৎ আজিৰ 5 বজাৰ পৰা এইকেইটা নিয়ম মানি চলিব লাগিব কি লিখা আছে জাননীত স্পষ্টকৈ দেখুওৱা হৈছে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন 2026 উপলক্ষে ৰাজ্যৰ সকলো বিধানসভা সমষ্টিৰ বাবে নিৰৱতাৰ সময় 7 এপ্ৰিল 2026 তাৰিখে সন্ধিয়া 5 বজাৰ পৰা আৰম্ভ হ'ব অৰ্থাৎ আজি 5 বজাৰ পৰা আৰম্ভ হ'ব নিৰৱতাৰ সময় ই ভোট গ্ৰহণ সমাপ্তিৰ 48 ঘণ্টা আগতে আৰম্ভ হ'ব জনপ্ৰতিনিধিত্ব আইন 1951 দ্বাৰা 126 অনুসৰি এই ব্যৱস্থা বলবৎ কৰা হৈছে গতিকে আপুনি যদি এই ক্ষেত্ৰত এইকেইটা নিয়ম আপুনি অমান্য কৰে তেন্তে আপুনি জেল পৰ্যন্ত যাবলগীয়া হ'ব পাৰে এই নিৰৱতাৰ কালছোৱাত ৰাজহুৱা সভা শোভাযাত্ৰা তথা আন সকলো ধৰণৰ প্ৰচাৰমূলক কাৰ্যসূচীকে ধৰি সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ কৰি দিয়া হৈছে অৰ্থাৎ ৰাজহুৱা সভা শোভাযাত্ৰা আনহাতে নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণ নিষিদ্ধ কৰি দিয়া হৈছে তদুপৰি বৈদ্যুতিন মাধ্যম বা সামাজিক মাধ্যমৰ জৰিয়তে নিৰ্বাচনী বিষয়বস্তু প্ৰচাৰ কৰিব নোৱাৰিব বা নিৰ্বাচনী যি প্ৰচাৰ প্ৰক্ৰিয়া চলি আছিল এই কেইদিন সেইয়া প্ৰচাৰ অভিযান বৰ্তমান বন্ধ হৈছে সামাজিক মাধ্যম হওক বা বৈদ্যুতিন মাধ্যমে হওক এই কেইটা ক্ষেত্ৰত আপুনি প্ৰচাৰ কৰিব নোৱাৰিব নিৰৱতাৰ সময়ত বাল্ক SMS ফোন কল বা সামাজিক মাধ্যম আদি যিকোনো মাধ্যমেৰে ভোট বিচৰা নিষিদ্ধ কৰা হৈছে এই সময়ছোৱাত আপুনি ভোট বিচাৰিব নোৱাৰিব এইকেইদিন ভোট বিচাৰিছিলে গতিকে এতিয়া ভোট বিচাৰিব নোৱাৰিব সামাজিক মাধ্যমতেই হওক বা ফোন যোগেই হওক ফোন কল যোগে হওক আপুনি ভোট বিচাৰিব নোৱাৰিব যদি কোনোবাই ভোট বিচাৰিছে তেন্তে আপুনি প্ৰশাসন বা নিৰ্বাচন আয়োগক খবৰ দিব পাৰে আনহাতে নিৰ্বাচনী প্ৰচাৰৰ সময়সীমা সমাপ্ত হোৱাৰ পিছত সমষ্টিৰ বাহিৰৰ পৰা আহি উপস্থিত থকা আৰু সংশ্লিষ্ট সমষ্টিৰ ভোটাৰ নোহোৱা ৰাজনৈতিক কৰ্মী আৰু দলীয় কৰ্মীসকলে সমষ্টিৰ ভিতৰত থাকিব নোৱাৰিব কি কৰা হৈছে ইয়াত নিৰ্বাচনী প্ৰচাৰৰ সময়সীমা সমাপ্ত হোৱাৰ পিছত সমষ্টিৰ বাহিৰৰ পৰা আহি উপস্থিত থকা সংশ্লিষ্ট সমষ্টিৰ ভোটাৰ নোহোৱা অৰ্থাৎ সমষ্টিৰ বাহিৰৰ কোনো লোক আহিব নোৱাৰিব ইয়া লাগিলে ৰাজনৈতিক কৰ্মী হওক দলীয় কৰ্মীসকলে সমষ্টিৰ ভিতৰত থাকিব নোৱাৰিব বা সমষ্টিৰ বাহিৰৰ পৰা কোনো লোক আহিব নোৱাৰিব তাৰ সমান্তৰালকৈ প্ৰচাৰকাল শেষ হোৱাৰ পিছত তেওঁলোকৰ উপস্থিতিয়ে মুক্ত আৰু নিৰপেক্ষ ভোট গ্ৰহণৰ পৰিৱেশ বিঘ্ন কৰিব পাৰে গতিকে বাহিৰৰ লোকৰ সমষ্টিত থকা বা সমষ্টিত প্ৰৱেশ কৰাত নিষিদ্ধ কৰি দিয়া হৈছে এই সময়ছোৱাত সমষ্টিৰ বাহিৰৰ পৰা
ৰাজনৈতিক কৰ্মী বা দলীয় কৰ্মীসকল সমষ্টিৰ ভিতৰত থাকিব নোৱাৰিব নিৰ্বাচন আয়োগে জিলা নিৰ্বাচনী প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক এনে সকলো কৰ্মচাৰী আৰু দলীয় ব্যক্তিসকল প্ৰচাৰকাল সমাপ্ত হোৱাৰ লগে লগে সংশ্লিষ্ট সমষ্টি ত্যাগ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে ইয়াৰ অৰ্থ প্ৰশাসনক ইয়াক নিৰ্দেশ দিয়া হৈছে যে বৰ্তমান যিহেতু নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিব 5 বজাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিব আৰু এই সময়ছোৱাৰ পিছতেই বা নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পিছতেই যাতে সমষ্টিৰ ভিতৰত কোনো দলীয় কৰ্মী বা সমষ্টিৰ বাহিৰৰ কোনো ৰাজনৈতিক কৰ্মী থাকিব নোৱাৰে তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ প্ৰশাসনক জাৰি কৰা হৈছে জাননী ইয়াৰ উপৰি এইটো স্পষ্ট কৰা হৈছে যে জনপ্ৰতিনিধি আইন 1951 দ্বাৰা 126(1) খ অনুসৰি ভোট গ্ৰহণ সমাপ্তিৰ সময়ৰ আগৰ 48 ঘণ্টাৰ ভিতৰত কোনো ইলেক্ট্ৰনিক মাধ্যম যেনে টেলিভিছন চিনেমাটোগ্ৰাফ বা অনুৰূপ যন্ত্ৰ যোগে যিকোনো নিৰ্বাচনী বিষয়বস্তু মতামত সমীক্ষা বা অন্য যিকোনো সমীক্ষাৰ ফলাফল প্ৰচাৰ কৰা নিষিদ্ধ কৰি দিয়া হৈছে গতিকে এই 48 ঘণ্টাত আপুনি যিকোনো ধৰণৰ সমীক্ষা বা নিৰ্বাচনী প্ৰচাৰ এইসমূহ কৰিব নোৱাৰিব এয়া স্পষ্ট ৰূপত হৈ পৰিছে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলে সকলো প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী ৰাজনৈতিক দল আৰু সংবাদ মাধ্যমৰ প্ৰতিষ্ঠানসমূহক নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে লগতে ৰাজনৈতিক দলসমূহকো তেওঁলোকৰ কৰ্মী আৰু সমৰ্থকসকলক নিৰৱতাৰ সময়ছোৱাত সম্পূৰ্ণভাৱে নিষেধাজ্ঞাসমূহ মানিব লাগে বা মানিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু এই বিধি নিয়মসমূহ যদি অমান্য কৰা হয় তেন্তে আইনমতে দণ্ডনীয় হ'ব আৰু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব গতিকে এটা কথা স্পষ্ট হৈ পৰিছে যে যিহেতু নিৰৱতা কাল আহি পৰিছে নিৰৱতাৰ সময় আহি পৰিছে আজি বিয়লি 5 বজাৰ পৰা এয়া আৰম্ভ হ'ব নিৰৱতাৰ সময় এই সময়ছোৱাত আপুনি প্ৰচাৰ কৰিব নোৱাৰিব প্ৰথম কথা প্ৰচাৰ কৰিব নোৱাৰিব 5 বজাৰ পৰা আৰম্ভ প্ৰচাৰ কৰিব নোৱাৰিব ৰাজহুৱা সভা শোভাযাত্ৰা তথা প্ৰচাৰমূলক কাৰ্যসূচী বৰ্তমান নিষিদ্ধ কৰি দিয়া হৈছে তাৰ সমান্তৰালকৈ আপুনি ফোন কল বা সামাজিক মাধ্যম যোগে ভোট বিচাৰিব নোৱাৰিব পূৰ্বতে ভোট বিচাৰিছিলে বৰ্তমান সময়ত যদি ভোট বিচৰা হৈছে তেন্তে বৰ্তমান পাৰিব কিন্তু 5 বজাৰ পিছৰ পৰা ভোট বিচাৰিব নোৱাৰিব তাৰ সমান্তৰালকৈ ৰাজনৈতিক কৰ্মী বা দলীয় কৰ্মীসকল সমষ্টিৰ ভিতৰত থাকিব নোৱাৰিব যিহেতু প্ৰচাৰ শেষ হৈছে প্ৰচাৰ অভিযান শেষ হৈছে আৰু প্ৰচাৰ অভিযান শেষ হোৱাৰ পিছৰে পৰা সকলো ৰাজনৈতিক কৰ্মী দলীয় কৰ্মী যি আছিলে তেওঁলোকৰ বাহিৰৰ যিসকল কৰ্মী আছিলে তেওঁলোক সমষ্টিৰ ভিতৰত থাকিব নোৱাৰিব স্পষ্ট হৈ পৰিছে এইটো কথা আৰু তাৰ উপৰিও 48 ঘণ্টাৰ ভিতৰত যিকোনো ইলেক্ট্ৰনিক মাধ্যম যেনে টেলিভিছন চিনেমাটোগ্ৰাফ বা অনুৰূপ যন্ত্ৰ এইবিলাকত প্ৰচাৰ সম্পূৰ্ণ নিষিদ্ধ কৰি দিয়া হৈছে গতিকে এয়া হৈছে SOP স্পষ্ট কৰি দিয়া হৈছে এয়া SOP আৰু ইয়াত যি নিয়ম আছে সকলো নিয়ম মানি চলিব লাগিব যদি কোনোৱে অমান্য কৰে তেন্তে আইনমতে দণ্ডনীয় হ'ব আমি ফুল প্লেট ব্ৰেকিঙৰ সহায়ত লোৱাৰ চেষ্টা কৰিম সমগ্ৰ তথ্য এটা গুৰুত্বপূৰ্ণ খবৰ ফুল প্লেট মাধ্যমৰ জৰিয়তে লৈ অহাৰ চেষ্টা কৰিম কিয়নো বৰ্তমান সময়ত জাৰি কৰা হৈছে SOP আৰু এটা গুৰুত্বপূৰ্ণ খবৰ যদি এই SOP আপুনি অমান্য কৰে তেন্তে আইনমতে দণ্ডনীয় হৈ পৰিব এই 48 ঘণ্টাৰ ভিতৰত বা 48 ঘণ্টাৰ যি সময়সীমা আছে এই সময়সীমাত আপুনি কেইবাটাও নিয়ম মানি চলিব লাগিব যদি আপুনি এইকেইটা নিয়ম মানি নচলে তেন্তে আপোনাৰ বিপদ নিশ্চিত গতিকে 9 এপ্ৰিল ৰাজ্যত 9 এপ্ৰিলত নিৰ্বাচন হ'ব গতিকে এই সময়ছোৱাত আপুনিও প্ৰশাসনৰ নিয়ম মানি চলক প্ৰশাসনে যি নিয়ম বান্ধি দিছে সেই নিয়ম আপুনি মানি চলক কিয়নো ৰাজ্যত শান্তি শৃংখলাভাৱে নিৰ্বাচন হৈ যোৱাটো সকলোৱে বিচাৰিছে